ৱাও, ফাইনেলি গোটেইবোৰ কমপ্লিট হৈ গ'ল। এতিয়া অকণমান দেখিবলৈ অকণমান নহয়, একচুৱেলি বহুত বেছি ভাল লাগিছে। ফাইনেলি গোটেইবোৰ ছেট আপ কৰি ল'লোঁ যিমান যি আছিলে, আৰু এইখিনিতো মাৰ কাৰণে হৈছে, নহ'লে মই আৰু ক'ত অকলে ইমানবোৰ কৰিব পাৰোঁ। এতিয়া নিশ্চিন্ত মানে ঘৰলৈ যাব পাৰিম। কাইলৈৰ পৰা মোৰ কাম আৰম্ভ হৈ যাব। অঁ, এইফালে আকৌ কালাৰটো অকণমান যোৱা নিচিনা লাগিছে। চবটো মই চাইছিলোঁ ঠিকেই আছিলে, একো নাই। কাইলৈ অকণমান সোনকালে আহিম, তাৰপিছত সেই কালাৰ কৰা দাদাজনক মাতি পঠিয়াম। মাতি পিনি এইখিনি অকণমান কালাৰ কৰি দিবলৈ ক'ম, তেতিয়া হৈ যাব। ইমান একো এটা হোৱা নাই বাৰু। বাকীটো গোটেইবোৰ চেক কৰি ল'লোঁ। এতিয়া যাওঁ। আজি বহুত কাম কৰা হৈ গ'ল দেই। কাইলৈৰ পৰা আকৌ ৰেগুলাৰ ডিউটি আৰম্ভ হৈ যাব। আজি যাওঁ, গৈ পিনে আৰাম কৰোঁ। আৰু জুলিৰ লগতো অকণমান ডিছকাছ কৰিবলৈ আছে নহয়। তাইও এতিয়া কি কৰিম বুলি ভাবি আছে আকৌ। তাইকতো মই কৈছিলোঁ কাইলৈৰ পৰা ষ্টাৰ্ট কৰিবলৈ, গতিকে এতিয়া গৈ পিনে তাইক কল কৰিব লাগিব। তাইৰ লগত কথাবোৰ অলপ ডিছকাছ কৰি লওঁ, তাই কি ভাবিছে কি নাই। তাৰপিছত যদি কাইলৈৰ পৰা ষ্টাৰ্ট কৰে, তেতিয়া মই অকণমান হেল্পটো কৰি দিবই লাগিব। যাওঁ এতিয়া। আৰে টিকু, তুমি ইয়াত কি কৰিছা? আৰু তুমি আহিম বুলি মোক কলো কৰা নাই যে? কোৱাচোন, ক'ৰবালৈ আহিছিলা এইফালে? মই তোমাক লগ কৰিবলৈ আহিছিলোঁ। একচুৱেলি পিহু, তুমি খং নকৰিবা দেই। মই তোমাক নকওঁকৈ আহিলোঁ, কিন্তু ক'বতো লাগিবই তোমাক। আজি একচুৱেলি মই ক্লায়েণ্ট এজনক লগ কৰিবৰ কাৰণে দিল্লীলৈ যাব লাগিব, আৰু মোৰ লগত মায়া যাব। গতিকে প্লিজ তুমি খং নকৰিবা। একচুৱেলি ময়ো গম নাপাওঁ, আমি যিটো কোম্পানীৰ লগত কলাপ কৰিছোঁ সেই কোম্পানীটোত মায়া ডিৰেক্টৰ হয়। গতিকে মই তাইৰ লগত যাব লাগিব। মই আজিহে কথাটো গম পাইছোঁ। কি? মায়া? এই মায়াজনী আকৌ ক'ৰ পৰা আহি ওলালহি? টিকু, মোৰ কিন্তু খং উঠিছে। আৰু তুমি তাইৰ লগত কিয় যাব লাগে? তাই ক'ৰ পৰা কেনেকৈ আহি তোমাৰ কাষ পাইহি মই বুজিয়ে নাপাওঁ মানে। ইমান বছৰেতো তাই একো খবৰেই নাছিলে। এতিয়া হঠাৎ তোমালোকে যিটো কোম্পানীৰ লগত কলাপ কৰিছা, সেই কোম্পানীটোৰ ডিৰেক্টৰ ওলালে। ক'ৰ পৰা আহি ওলাই বাৰু, মই বুজি নাপাওঁ। আৰু ঠিক আছে, তুমি ক্লায়েণ্টক লগ কৰিবলৈ যাবা, পিহু তাইৰ লগত প্লিজ, কিয় যাব লাগিছে? মই নিজেই কিন্তু নাজানো। ভাল দেখা তোমাক নাই কৈছোঁ নহয়, মই জানিছিলোঁ তুমি খং কৰিবা, কিন্তু ক্লায়েণ্টজন বহুত ইম্পৰ্টেণ্ট হয়। মই লগ কৰিবলৈ যাবই লাগিব। আৰু যিহেতু আমি মায়াহঁতৰ কোম্পানীৰ লগতে কলাপ কৰিছোঁ, গতিকে তাইও মোৰ লগত যাবই। টেনশ্যন নল'বা, এইবাৰ তাইক লগ পাই মোৰ অকণমান বেলেগ লাগিল। হয়তো তাই কাৰোবাৰ লগত ৰিলেশ্যনশ্বিপত থাকিবও পাৰে, ক'ব নোৱাৰি। গতিকে তুমি টেনশ্যন নল'বা, এইবাৰ যি হওক মায়াই একো কৰিব নোৱাৰে। বুজিলা নহয়? মই তোমাক কল কৰি থাকিম। প্লিজ অকণমান বুজিবলৈ ট্ৰাই কৰা। নাই, তুমি নগ'লে নহয় নেকি? তুমি এটা কাম কৰা, ঠিক আছে, তোমাৰ ইম্পৰ্টেণ্ট হয় ক্লায়েণ্টজন। তুমি অফিচৰ পৰা বেলেগ কাৰোবাক পঠিয়াই দিয়া, নিজে যাব নালাগে। মই নিবিচাৰোঁ তুমি তাইৰ লগত যোৱাটো। তাইক মই অলপো পচন্দ নকৰোঁ। তাইৰ কাৰণে আমাৰ মাজত কি হৈ গৈছিল তুমি জানা নহয়? তাৰপিছতো সেই ছোৱালীজনীক তুমি চেঞ্জ হোৱাৰ কথা ক'বলৈ আহিছা? মোৰো কিন্তু বিশ্বাস নহয় তাই যে অলপো চেঞ্জ হৈছে। তাই কি মানে স্বাৰ্থ লৈ ইয়ালৈ আহিছে, মই কিন্তু একো ধৰিব পৰা নাই। ইমান বছৰৰ পিছত তাই ইয়ালৈ কিয় আহিছে? তুমি কিন্তু নোযোৱাটোৱে মই বিচাৰিছোঁ। বাকী তুমি জানা। পিহু, মই বেলেগ কাৰোবাক পঠিয়াব পাৰিলে মই পঠিয়াই দিলোঁ হয়, কিন্তু ময়ে যাব লাগিব, কাৰণ তেখেতে মোক লগ পাব বিচাৰিছে। আৰু মই কৈছোঁ নহয়, তুমি টেনশ্যন নল'বা। অকল আজিৰ কাৰণেহে। আজি আমি গৈ পিনে হোটেলত থাকিম, কাইলৈ মিটিং কৰিম, তাৰপিছত আকৌ ইভিনিং আমি ৰিটাৰ্ণ হৈ যাম। গতিকে তুমি টেনশ্যন নল'বা। আৰু মই কৈছোঁ নহয়, এইবাৰ তুমি ভয় খাবলগীয়া তেনেকুৱা একোৱেই নহয়। আই প্ৰমিছ। মই গৈ পাই তোমাক কল কৰিম, ভিডিঅ' কল কৰিম, ঠিক আছে? প্লিজ এতিয়া আৰু তুমি অবুজন নহ'বা। হ'ব দিয়া, এতিয়া তুমি যাম বুলি ডিচাইড কৰিয়ে ল'লা, মোক অকল ইনফৰ্ম কৰিছা। এতিয়া ইয়াত আৰু মই কি কৰিব পাৰোঁ? হ'ব, তোমাৰ কামৰ কাৰণে যাব লাগিব, ইম্পৰ্টেণ্ট হয়। গতিকে মই একো নকওঁ। কিন্তু চাবা আকৌ, এইবাৰ যদি মই কিবা শুনিবলৈ পাওঁ বা এইবাৰ মায়াৰ কাৰণে আমাৰ মাজত কিবা হয়, তেতিয়া কিন্তু মই আৰু কেতিয়াও মানে তোমাক মাফ নকৰোঁ। আমাৰ মাজত যি আছে গোটেইবোৰ একেবাৰে শেষ হৈ যাব। গতিকে মনত ৰাখিবা, আৰু যিমান পাৰে সেইজনীৰ পৰা দূৰত থাকিবা। মায়াজনী ক'ৰ পৰা আহি ওলাইহি নাজানো, আৰু এইবাৰ কি কৰিবলৈ আহিছে তাইহে জানে। বাৰু হ'ব দিয়া, ঠিক আছে, মই ঘৰলৈ যাওঁ টেনশ্যন এতিয়া। নল'বা। আচ্ছা, তুমি ঘৰলৈ যোৱা যদি ব'লা, মই তোমাক ঘৰত থৈ আহোঁ। তাৰপিছত বাহিৰে মই অফিচলৈ গৈ ইম্পৰ্টেণ্ট ফাইল কেইটামানলৈ ঘৰলৈ গৈ বেগ পেক কৰিব লাগিব। তাৰপিছত গধূলি 8টা বজাত মই ওলাই যাব লাগিব। গতিকে ব'লা, তোমাক মই ঘৰত থৈ আহোঁ। মোৰ বাৰু প্ৰব্লেমটো কি হৈছে? টিকুৱে যেতিয়া নেকি মোক প্ৰমিছ কৰিছে এইবাৰ তেনেকুৱা একো নহয় বুলি, তাৰপিছতো মোৰ ইমান টেনশ্যন কিয় লাগি আছে? কিন্তু কিয় নল'ম মই টেনশ্যন? সেইজনী আছে নহয় লগত, তাইৰ কাৰণে আমাৰ মাজত কি হৈ গ'ল
টিকু মোৰ পৰা আঁতৰি গ'ল, তাই মোৰ পৰা কাঢ়ি লৈছিলে তাক, আৰু এতিয়া ফাইনেলি তাক মই পাইছোঁ, আকৌ তাইৰ মাজত আহিছে। কি কৰোঁ বাৰু? টিকুৰ ওপৰত মোৰ বিশ্বাস আছে, কিন্তু তথাপিও ভয় লাগি আছে। সিহঁত দুটাই কি কৰিছে বাৰু এতিয়া? কেনেবাকৈ সিহঁত দুটাই মিলি কেণ্ডেল লাইট ডিনাৰ কৰি থকা নাইতো, যিহেতু সিহঁত দুটা অকলে আছে আৰু একেখন হোটেলতো থাকিছে। যদিহে এনেকুৱা কিবা হৈছে আৰু মায়ে যদি বুদ্ধি কৰি তাক আকৌ মোৰ পৰা কাঢ়ি লৈ লয়, তেতিয়া কি হ'ব? মোৰ আজি টোপনি নাহে আৰু। কেনেকৈ টোপনি যাম বাৰু? ইমান ডাঙৰ চিন্তা এটা মূৰৰ ওপৰত আছে। এনেকুৱা ইমান ডাঙৰ টেনশ্যন লৈ পিনে মই ৰাতি কেনেকৈ টোপনি যাব পাৰোঁ? কিন্তু আজি মই ভালকৈ শুব লাগিছিলে। কিন্তু এইজনী নাম শুনাৰ পিছত আৰু মই শান্তিকৈ শুব পাৰোঁনে? কল এটা কৰি চাওঁ নি, তেতিয়াই গম পাই যাম। ভিডিঅ' কল কৰিবলৈ ক'ম। সি নিজৰ ৰুমত আছে নে তাইৰ লগত লেকচাৰ মাৰি আছে গম পাই যাম। কিন্তু ইমান ৰাতি যদি তাক কল কৰোঁ, যদি শুই আছে ডিষ্টাৰ্ব হৈ যাব নহয়। কি কৰা যায় একো ভাবি পোৱা নাই আৰু দেই। তুমি ইমান ৰাতি ইয়াত কি কৰিছা? তোমাৰ টোপনি ধৰা নাই নেকি আজি? নাই, টোপনি অহা নাই, সেইটো কাৰণে বাহিৰতে অকণমান ওলাই আহিলোঁ। কিন্তু তুমি ইয়াত কি কৰিছা? তুমিতো এতিয়া নিজৰ ৰুমত হ'ব লাগে, তেতিয়াহ'লে ইমান ৰাতি ইয়াত কি কৰি আছা? তুমি ৰুমলৈ যোৱা আৰু শুৱাগৈ। কাইলৈ ৰাতিপুৱাই আমাৰ ক্লাইণ্টৰ লগত মিটিং আছে। মই যাম ৰুমলৈ। আচলতে মোৰো আজি টোপনি অহা নাছিলে, গতিকে মই এনেই ইফালৰ পৰা সিফালে ঘূৰি ফুৰিছিলোঁ, তেতিয়া তোমাক ইয়াত দেখিলোঁ। সেইটো কাৰণে তুমি ইয়াত কি কৰিছা সুধিবলৈ বুলি আহিলোঁ। তোমাক দেখি লাগিছে কিবা টেনশ্যনত থকা নিচিনা। কিবা প্ৰব্লেম হৈছে যদি মোৰ লগত শ্বেয়াৰ কৰিব পাৰা। নাই, নালাগে। মোৰ যদিও কিবা প্ৰব্লেম হৈছে, শ্বেয়াৰ কৰিবলৈ মোৰ ওচৰত কোনোবা আছে, গতিকে তোমাৰ লগত শ্বেয়াৰ নকৰিলেও হ'ব। এতিয়া তুমি ইয়াৰ পৰা যোৱা। আৰু এটা কথা মায়া, তোমাক মই আগতীয়াকৈ কৈ দিওঁ, পিহুৰ লগত মোৰ এংগেজমেণ্ট হৈ গৈছে। বহুত সোনকালে আমাৰ বিয়াৰ ডেটো ফিক্স হৈ যাব। গতিকে মই নিবিচাৰোঁ এইবাৰ তুমি মোৰ আৰু পিহুৰ মাজত আহি কিবা প্ৰব্লেম ক্ৰিয়েট কৰা। তোমাৰ লগত আজি ইয়ালৈ মোৰ মজবুৰিতহে আহিব লগা হ'ল, নহ'লে তোমাৰ লগত ইয়ালৈ মই কেতিয়াও নাহিলোঁ হয়। আৰু আগতীয়াকৈ যদি জানিলোঁ হয় যে আমি যিটো কোম্পানীৰ লগত কলেব কৰিছে সেই কোম্পানীটোৰ ডিৰেক্টৰ তুমি হয়, তেতিয়া অবভিয়াছলি মই কেঞ্চেল কৰি দিলোঁ হয়। গতিকে প্লিজ এইবাৰ যাতে তুমি একো প্ৰব্লেম ক্ৰিয়েট নকৰা। কি প্ৰব্লেম? টিকু, এতিয়া গম পালোঁ তুমি কি টেনশ্যনত আছা। তুমি ভাবিছা মই এইবাৰ আকৌ কিবা নতুন প্লেনিং কৰিছোঁ তোমাৰ আৰু পিহুৰ মাজত আহিবৰ কাৰণে। এতিয়া মই কি বুলি ক'ম? মই যি ক'লেও তুমি বিশ্বাস কৰিবা জানো মোৰ ওপৰত? গতিকে তোমাৰ যি ভাবিব আছে তুমি ভাবা, আৰু মই যি কৰিবলৈ আহিছোঁ সেয়া মই কৰি যাম। অ'কে, গুড নাইট। এইবাৰ যি হৈ যাওক, মই কিন্তু মায়াক জিকিবলৈ নিদিওঁ। সেইবাৰ মই যেনেকৈ হ'লেও তাইক টিকুৰ কাষ চাপিবলৈ নিদিওঁ। আজি ৰাতিটোৰ কাৰণে যি হয় হওক, মই এতিয়া ফোন চোন কৰি ডিষ্টাৰ্ব নকৰোঁ। ৰাতিপুৱাই কাইলৈ ভিডিঅ' কল কৰিব লাগিব। আৰু এতিয়াতো মই শুবও নোৱাৰোঁ, টোপনি নাহিছে নহয়। ট্ৰাইটো কৰি চাওঁ শুবলৈ। আজি কিবা ভালেই লগা নাই মোৰ মনটো।